আপডেট অখিল গগৈ হব এপিসিসিৰ পৰৱৰ্তী সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতি হব বিধায়ক অখিল গগৈ সন্দৰ্ভত কেবেটাও বিস্ফোৰণ ঘটাইছে বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ হাতত কি ক্লু আছে প্ৰশান্ত ফুকনে কিহৰ ভিত্তিত অখিল গগৈ এপিসিসিৰ সভাপতি হব বুলি মন্তব্য কৰিছে কি বিস্ফোৰণ ঘটাইছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰি Big breaking news এই মুহূৰ্তত big political update খলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি খলনি হ'ব এই মন্তব্য কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে এপিসিসিৰ পৰৱৰ্তী সভাপতি হ'ব শিৱসাগৰৰ বিধায়ক অখিল গগৈ ইতিমধ্যে হোমৱৰ্ক সম্পন্ন কৰিছে অখিল গগৈ big political update এই মুহূৰ্তত শীঘ্ৰে কংগ্ৰেছত যোগদান কৰি সভাপতি হ'ব অখিল গগৈ অখিল গগৈ নহলে কংগ্ৰেছৰ সভায় আৰম্ভ নহয় বুলি মন্তব্য কৰিছে প্ৰশান্ত ফুকনে এপিসিসিৰ পৰৱৰ্তী সভাপতি সন্দৰ্ভত ভৱিষ্যতবাণী কৰিছে বিধায়ক প্ৰশান্ত ফুকনে লগতে প্ৰশান্ত ফুকনে কৈছে কংগ্ৰেছৰ নেতাই কৰিব নোৱাৰা কাম কৰিছিল অখিল গগৈ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতাই যি কাম কৰিব নোৱাৰে সেই কাম কৰি দেখুৱাইছে অখিল গগৈ আৰু তাৰ পাছতে মন্তব্য কৰিছে কংগ্ৰেছত যোগদান কৰি শীঘ্ৰে এপিসিসিৰ সভাপতি হ'ব বিধায়ক অখিল গগৈ ইতিমধ্যে হোমৱৰ্ক সম্পন্ন কৰিছে অখিল গগৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো শীঘ্ৰে কংগ্ৰেছত যোগদান কৰি সভাপতি হ'ব অখিল গগৈ আৰু অখিল গগৈ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কি বৃহৎ মন্তব্য কৰিছিল কিহৰ ভিত্তিত অখিল গগৈ এপিসিসিৰ সভাপতি হ'ব বুলি মন্তব্য কৰিছে পুনে প্ৰশান্ত ফুকনৰ মন্তব্য শুনাম কংগ্ৰেছত মই যি দেখি বুজি গম পাইছো অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে কংগ্ৰেছ সভাপতি বহি থাকে তাত অখিল গগৈ গৈহে কৰিব তাৰমানে কংগ্ৰেছৰ এজন সদস্য হিচাপে কাম কৰিলে আৰু এই গোটেই কথাটো দেখি বুজি গম পাইছোঁ যে অতি সোনকালে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতি পদ কংগ্ৰেছত মই যি দেখি বুজি গম পাইছোঁ যে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে কংগ্ৰেছ সভাপতি বহি থাকে তাত অখিল গগৈ গৈহে কৰিব তাৰমানে কংগ্ৰেছৰ এজন সদস্য হিচাপে কাম কৰিলে আৰু এই গোটেই কথাটো দেখি বুজি গম পাইছোঁ যে অতি সোনকালে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতি পদ কংগ্ৰেছত মই যি দেখি বুজি গম পাইছোঁ যে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে কংগ্ৰেছ সভাপতি বহি থাকে তাত অখিল গগৈ গৈহে কৰিব তাৰমানে কংগ্ৰেছৰ এজন সদস্য হিচাপে কাম কৰিলে আৰু এই গোটেই কথাটো দেখি বুজি গম পাইছোঁ যে অতি সোনকালে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ প্ৰশান্ত ফুকনৰ মন্তব্য এই মুহূৰ্তত আমি শুনালো অখিল গগৈ এপিসিসিৰ সভাপতি হ'ব বুলি তেওঁ বৃহৎ মন্তব্য কৰিছে কি বিশেষ মন্তব্য কৰিছিল প্ৰশান্ত ফুকনে পুনৰবাৰ ফুল পেজত জনাৰ চেষ্টা কৰিম কি বৃহৎ মন্তব্য কৰিছিল এটা অতি গুৰুত্বপূৰ্ণ খবৰ খলনি হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি এই মন্তব্য কৰিছে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে ভৱিষ্যতবাণী কৰিছে এপিসিসিৰ পৰৱৰ্তী সভাপতি অখিল গগৈ হ'ব বুলি আৰু ইতিমধ্যে হোমৱৰ্ক সম্পন্ন কৰিছে অখিল গগৈ শীঘ্ৰে কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছৰ সভাপতি হ'ব অখিল গগৈ এই মন্তব্য প্ৰশান্ত ফুকনৰ মন্তব্য যিহেতু আমাৰ হাতত আছে পুনৰবাৰ প্ৰশান্ত ফুকনৰ মন্তব্য শুনাম জইন কৰি কংগ্ৰেছত মই যি দেখি বুজি গম পাইছোঁ যে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে কংগ্ৰেছ সভাপতি বহি থাকে তাত অখিল গগৈ গৈহে কৰিব তাৰমানে কংগ্ৰেছৰ এজন সদস্য হিচাপে কাম কৰিলে আৰু এই গোটেই কথাটো দেখি বুজি গম পাইছোঁ যে অতি সোনকালে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতি পদ কংগ্ৰেছত মই যি দেখি বুজি গম পাইছোঁ যে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে কংগ্ৰেছ সভাপতি বহি থাকে তাত অখিল গগৈ গৈহে কৰিব তাৰমানে কংগ্ৰেছৰ এজন সদস্য হিচাপে কাম কৰিলে আৰু এই গোটেই কথাটো দেখি বুজি গম পাইছোঁ যে অতি সোনকালে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ
সভাপতি পদ কংগ্ৰেছত মই যি দেখি বুজি গম পাইছোঁ যে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে কংগ্ৰেছ সভাপতি বহি থাকে তাত অখিল গগৈ গৈহে কৰিব তাৰমানে কংগ্ৰেছৰ এজন সদস্য হিচাপে কাম কৰিলে আৰু এই গোটেই কথাটো দেখি বুজি গম পাইছোঁ যে অতি সোনকালে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতি পদ কংগ্ৰেছত মই যি দেখি বুজি গম পাইছোঁ যে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে কংগ্ৰেছ সভাপতি বহি থাকে তাত অখিল গগৈ গৈহে কৰিব